মতি আরে এহি মতে পাইরা গয়া সভার ভিতর আরে রাম হরি রাম হরি বুলারি রতন আরে রাম হরি রাম হরি বুলারি রতন প্রজাপতি ব্রহ্মার কন্যা বিদ্যার অধিষ্ঠাত্রী দেৱী মই সৰস্বতী মোৰ পিতৃৰ ইচ্ছা সমস্ত জগতত জীৱ জন্তুৰ সৃষ্টিৰ ভাৰ হৈছে সম্পাদন আৰু মোৰ দাদা দেৱৰ্ষীৰ বিনাল ঝংকাৰত চতুৰ্দিশে হৰিনামৰ মহিমা হৈছে শ্ৰৱণ কীৰ্তন আৰু মই মোৰ দ্বাৰা এই সমস্ত জগতত বিদ্যাৰ পোহৰ মই আহিছো বিলাই হে প্ৰভু নাৰায়ণ মোক আশীৰ্বাদ কৰিবা প্ৰভু তোমাৰ কাৰ্য যেন মই সুকলমে সমাপন কৰিব পাৰোঁ সৰস্বতী 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 পিতা প্ৰণাম পিতা সৰস্বতী পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিলে তাৰ ভয়ত এতিয়া পৃথিৱী তল ওপৰ কৰিব লাগিছে আৰু আৰু সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে সি এতিয়া তোক বিচাৰি ফুৰিছে হয় কি ঘোঁৰাকৃতিৰ দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই পিতা মোৰ প্ৰতি লক্ষ্মী আছে ইমান হিংসাৰ ভাৱ কিয় উদয় হ'ল মইতো লক্ষ্মীৰ ওচৰত কোনো অপৰাধ কৰা নাই আৰু পিতা লক্ষ্মীৰ এনে কুকাৰ্যত প্ৰভু বিষ্ণুৱে কিদৰে কৰিলে সমৰ্থন সৰস্বতী বিষ্ণুৱে সেইবিলাক একোকে গমকে নাপায় আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গোপনে আলোচনা কৰি আছিলোঁ এইবিলাকৰ সম্ভেদ পাই বিষ্ণুৱে লক্ষ্মীৰ সমীপে আলোচনা কৰিবলৈ গৈছে পিতা সৰস্বতী মোৰ প্ৰতি লক্ষ্মী যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম পিতা চাবা পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে সেই লক্ষ্মীয়ে জীপাত ব্ৰহ্মখেল মোৰ বুকুলৈ কৰিছে নিক্ষেপ সেই ব্ৰহ্মখেল মই পুনশ্চ লক্ষ্মীৰ বুকুলৈ কৰিম নিক্ষেপ তেতিয়া লক্ষ্মীয়ে বুজিব এই ত্ৰিজগতত ব্ৰহ্মাৰ কন্যা সৰস্বতী শ্ৰেষ্ঠ নেহি প্ৰভুৰ ভাৰ্যা লক্ষ্মী শ্ৰেষ্ঠ নাই তই এইবিলাক নকৰিবি আই
তোৰ বাবে মোৰ বৰ চিন্তা লাগে আই আই সৰস্বতী সেই দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি লৈ যাব সৰস্বতী মোৰ বাবে তুমি অকণো চিন্তা নকৰিবা সৰস্বতী সেই দৈত্যই মোক বিবাহ কৰাব নোৱাৰে কদাপি তাৰ ব্যৱস্থা মই নিজে কৰি ল'ম তুমি এতিয়া যোৱা পিতা মোৰ বাবে তুমি নকৰিবা সংকোচ সৰস্বতী তই ইয়াত এখন ৰৈ নাথাকিবি আই তোৰ বাবে মোৰ বৰ চিন্তা লাগে আই মই আহিলো আই পিতা তই পলম নকৰিবি আই লক্ষ্মী দৈত্য লক্ষ্মী এইবাৰ সাৱধান হবা লক্ষ্মী তুমি বিষ্ণুৰ ভাৰ্যা বুলি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি পেলাইছা তুমি মোক দৈত্যলৈ বিয়া দিয়াৰ প্ৰস্তাৱ দি এই জগতবাসীৰ ওচৰত মোক সেৱা জ্ঞান কৰাইছা কিন্তু এই লক্ষ্মী এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে কাৰোবাৰ চাতুৰী কথাৰ মতে নিজৰ কাম কৰি যাব এইবাৰ সাৱধান হবা লক্ষ্মী তুমি মোলৈ যি ব্ৰহ্মহেল কৰিছা নিক্ষেপ সেই ব্ৰহ্মহেল মই পুনশ্চ তোমাৰ বুকুলৈ কৰিম নিক্ষেপ এইবাৰ সাৱধান হবা লক্ষ্মী চাওঁ বাৰু তুমি মোক কিদৰে দৈত্যলৈ বিয়া দিয়া হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম আমার কন্যা সরস্বতী কাছে মই বিবাহ করামে লক্ষ্মী মুখে নির্দেশ দিছে সরস্বতী কোনতই কুশিত নারী যখনই নে তুমি যাও এই হয়দিত্যের আগত কোনো মায়া নচলিব আতৰি যা দৈত্যপতি মই যক্ষিণী টুনি একোৱেই নহয় মই লক্ষ্মী আইৰ দাসী মই সৰস্বতী তই সৰস্বতী মাতৃয়ে মোক কৈছিল সৰস্বতী সমান সুন্দৰী নাৰী নাই এই পৃথিৱীত তেনেস্থলত নাই তই সৰস্বতী এই কথা মোৰ নহয় বিশ্বাস আঁতৰি যা দৈত্যপতি আপোনাৰ মাতৃ নিশ্চয় মিছা এই। আশ্ৰয় লৈছে এই ত্ৰিজগতত সৰস্বতী নামৰ অন্য নাৰী কোনোৱেই নাই আপুনি যদি মোক গ্ৰহণ কৰে মই কৃতাৰ্থ হ'ম দৈত্যপতি এই। মই কৃতাৰ্থ আই নাই এনে কোনোবা কন্যাক মই বিবাহ কৰাব নোৱাৰো মাতৃয়ে মোক ভীষণ প্ৰতাৰণা কৰিলে তাই নকৰো পৰাম এতিয়াই মই মাতৃৰ কাষলৈ যাবই লাগিব আদৰ
মুখ গ্রহণ করো মাতৃ। লক্ষ্মী, এইবাৰ সাৱধান হবা লক্ষ্মী। তুমি তুমি যি পাত ব্ৰহ্মশিল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা, সেই ব্ৰহ্মশিল পুনৰ মই তোমাৰ বুকুলৈ কৰিছো নিক্ষেপ।